আমাৰ স্বাস্থ্য হয়, দুদিনীয়াকৈ কাৰ্যসূচীৰে এইবেলিও যি ঐতিহাসিক যি খলা দেওৰজাৰ যি উৎপুৰ মেলা, এই উৎপুৰ মেলা আয়োজন কৰা হৈছে। আৰু আজি দ্বিতীয় দিন, আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী বিনিময় প্ৰথা। আৰু ইতিমধ্যে পাহাৰৰ পৰা মামা মাইকসকল আহি উপস্থিত হৈছে, আৰু ভৈয়ামৰ লোকসকলো ইতিমধ্যে যি তেওঁলোকৰ যি পিঠা পনা লৈ ইয়াত উপস্থিত হৈছে। আৰু পাহাৰৰ যি মামা মামীসকল আছে তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী, সেই সামগ্ৰীসমূহ চিৰা, যি কচু হালধি আদি আছে তেওঁলোকে লৈ আহিছে। মেটমৰা সম্ভাৰ লৈ ইয়াত উপস্থিত হৈছে উৎপুৰ বিলৰ পাৰত। আৰু ইতিমধ্যে দেখা গৈছে যে ইতিমধ্যে বিনিময় আৰম্ভ হৈছে। আৰু আমি এনেদৰে দৃশ্য দেখুৱাই আছোঁ যি উৎপুৰ বিলৰ পাৰত এনেদৰে ঐতিহাসিক যি খলা দেওৰজাৰ যি উৎপুৰ মেলা ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে এইবেলিও আৰম্ভ হৈছে। আৰু আজি যিহেতু দ্বিতীয় দিন, আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে। এগৰাকী বাইদেউ আছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি দাপনিবৰী পৰা আহিছে। কি আনিছে? জলপান আনিছিলো। বিনিময় কৰিলে নেকি? বিনিময় হ'ল দিয়া। জলকীয়া, আদা, হালধি হ'ল দিয়া। হ'ল নিশ্চয়কৈ যি পাহাৰৰ লোকসকল আছে, পাহাৰৰ লোকসকলে তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী কচু হালধি, আদা আদি ভৈয়ামৰ লোকসকলৰ লগত চিৰা পিঠা আদিৰ লগত তেওঁলোকে বিনিময় কৰে। আৰু ইতিমধ্যে দেখা গৈছে যে বিনিময় ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি দৃশ্য দেখুৱাই আছোঁ এনেদৰে। আন এগৰাকী বাইদেউ আছে, তাৰ পৰা কিছু কথা জানিব বিচাৰে। বাইদেউ ক'ৰ পৰা আহিছে? এজাৰবাৰীৰ পৰা। কি আনিছে লগত? পিঠা আৰু সান্দহ। বিনিময় কৰিলে? কৰি আছো, মা কৰি আছে। বাইদেউ ক'ৰ পৰা আহিছে? মই মেৰুৱাঙাৰ পৰা আহিছো। কি ল'লে? এয়া হালধি লৈছো, জলকীয়া লৈছো। প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহো। ভাল লাগে। বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে। আৰু জোনবিলৰ পূৰ্বেই জোনবিল মেলাৰ আৰ্হিতেই যি বিনিময় প্ৰথা, এই বিনিময় প্ৰথা ইয়াত চলে। আৰু ইতিমধ্যে দেখা গৈছে যে যি দুদিনীয়া কাৰ্যসূচীৰে এইবেলিও উৎপুৰ মেলা আৰম্ভ হৈছে। আৰু উৎপুৰ মেলাৰ আজি যিহেতু দ্বিতীয় দিন, আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী যি বিনিময় প্ৰথা, আৰু তাৰপিছতে মৎস্য চিকাৰ হ'ব, ৰাজ দৰবাৰ বহিব, আৰু এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আছে। আমি উদ্যোক্তাসকল আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। দুদিনীয়া কাৰ্যসূচীৰে এইবেলিও উৎপুৰ মেলা আৰম্ভ হৈছে, কি ক'ব? হয়, আমি প্ৰথমতে খলা দেওৰজাৰ ৰাজচৰা পৰিচালনা সমিতি আৰু সুদিপুৰ বিল সংৰক্ষণ সমিতিৰ লগতে মেলা উদযাপন সমিতিৰ তৰফৰ পৰা ভোগালী বিহুৰ প্ৰীতি সম্ভাষণ জনাইছোঁ। আমি সঁচাকৈ আনন্দিত। আজি আমাৰ এই মেলা 16 বছৰত ভৰি দিছে। আৰু এই 16 বছৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু আজি আমাৰ দ্বিতীয় দিনা, যোৱাকালিৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছতেই ৰাতি প্ৰগ্ৰাম আমি শেষ কৰাৰ পিছত আজি আমাৰ বিশেষ এখন এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ। সেইখনেই হৈছে বিনিময় প্ৰথা। যি বিনিময় প্ৰথাৰ জৰিয়তে কোনো টকা পইচা নোহোৱাকৈ ইয়াত নিজৰ চাহিদাসমূহ সংগ্ৰহ কৰিব পাৰে, এনে এটি পৰ্যায় আমি আপোনালোকৰ সন্মুখত ইয়াতে আমি তুলি ধৰিছোঁ। সেয়েহে আমি সমগ্ৰ অসমবাসীক আমাৰ ফালৰ পৰা মেছেজ দিব বিচাৰিছোঁ যে খলা দেওৰজাৰ এই উদিপুৰ মেলাৰ যি বিনিময় প্ৰথা, এই বিনিময় প্ৰথাৰ জৰিয়তে আমি সৰ্বসাধাৰণ ৰাইজক আমি জনাব বিচাৰিছোঁ, পুৰণি কালত যি সময়ত মুদ্ৰাৰ প্ৰচলন নাছিলে, সেই সময়ত আমাৰ সকলো
মানুহৰ মাজত পৰস্পৰ যিকোনো চাহিদা পূৰণ কৰিব পৰাকৈ এই মাল বস্তুবিলাক সাৰ সলনি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। তাৰে এটি প্ৰতীকী স্বৰূপে আজি আমি এই খোলা দেওৰজাৰ যি মেলা এই মেলাত আমি উপস্থাপন কৰিছোঁ। সেয়ে আমি সকলো ৰাইজকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু ভোগালী বিহুৰ প্ৰতি সম্ভাষণ জনাইছোঁ। আৰু কি কাৰ্যসূচী আছে? আমাৰ এই কাৰ্যসূচীৰ পিছতেই আমাৰ কুকুৰা যুঁজ হ'ব আৰু সমূহীয়া মাছ মৰা হ'ব আৰু এই সমূহীয়া মাছ মৰাত আমাৰ ৰজা লগতে বিষয় বিবেকসকল উপস্থিত থাকিব আৰু বিশেষ পৰ্যায়েৰে বিশেষ নীতি নিয়মেৰে আমাৰ মা কালী থানৰ দেউৰী ডাঙৰীয়াৰ জৰিয়তে এই বিল মাৰা পৰ্বটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। হয়, নিশ্চয়কৈ। আৰু এই কিছু সময়ৰ পিছতে যি বিনিময় প্ৰথাৰ পিছতে যি কুকুৰা যুঁজ হ'ব আৰু তাৰ পিছতে যি মৎস্য চিকাৰ হ'ব উৎপুৰ বিলত। আৰু ইতিমধ্যে দেখাই আছোঁ, আমি যে দৃশ্য দেখাই আছোঁ, এনেদৰে যি উৎপুৰ মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী যি বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।